Jindabad, Jindabad. SYCP long live. Long live, long live. SYCP long live. Long live, long live. SYCP long live. Long live, long live. কিমান হৈ থকা জলজীৱন আঁচনি কৰ্মী অতিশীঘ্ৰে পানী যোগান ধৰক। ইনকলাব জিন্দাবাদ। Jindabad, Jindabad. ইনকলাব জিন্দাবাদ। Jindabad, Jindabad. গ্ৰাম্য পথসমূহ অতিশীঘ্ৰে নিৰ্মাণ কৰক। নিৰ্মাণ কৰক, নিৰ্মাণ কৰক। বিদ্যুৎ মাচুল অতিশীঘ্ৰে হ্ৰাস কৰক। হাক কৰক, হাক কৰক। ৰজত পেগু হাই হাই। হাই, 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 হাই। যোগান মন্ত্ৰী কাম নাই। কাম নাই, কাম নাই। যোগান মন্ত্ৰী কাম নাই। কাম নাই, কাম নাই। অসম চৰকাৰ নিপাত যাওক। নিপাত যাওক, নিপাত যাওক। অসম চৰকাৰ নিপাত যাওক। নিপাত যাওক। ইনকলাব জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিয়ে গোগামুখৰ প্ৰধান তিনিটা সমস্যাক লৈ আমি গোগামুখ ৰাজস্ব বিভাগৰ বিষয় কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি ইয়াৰ তিনিটা প্ৰধান কাৰ্যসূচী হিচাপে গোগামুখৰ যি অসম চৰকাৰে বা বিভাগৰ কৰ্তৃপক্ষই কেৱল মাত্ৰ ৰাজ্যিক আৰু আপোনাৰ চেণ্ট্ৰেলি যিবিলাক পথ আছে ৰাষ্ট্ৰীয় পথ সেইসমূহকে বেছি মানে বনোৱা মেৰামতি কৰা পৰিলক্ষিত হৈছে। কিন্তু তেখেতলোকে এটা কথা মানে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই, যিসমূহ আমাৰ গ্ৰাম্য পথ যিহেতু আপোনালোকে গোগামুখ অঞ্চলৰ আপোনালোকে ৰাজ্যিক ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহ বাদ দি গোগামুখৰ গাঁওবোৰত থকা যিবিলাক পথ সেই পথসমূহ আজিৰ তাৰিখত একেবাৰে জৰাজীৰ্ণ অৱস্থাত হোৱা আমাৰ পৰিলক্ষিত হৈছে, যাৰ ফলত নেকি আমাৰ জনসাধাৰণৰ যথেষ্টখিনি হাৰেছমেণ্ট সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি প্ৰধান সমস্যা হিচাপে আমি আজি গ্ৰাম্য পথসমূহ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি দাবী উত্থাপন কৰি আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিব আহিছোঁ। আৰু আমি আশাবাদী যিহেতু বাৰিষাৰ প্ৰাকখনত যে এই পথসমূহ সোনকালে মেৰামতি কৰি জনসাধাৰণক উপকৃত কৰে। দ্বিতীয়তে যিহেতু আমি লক্ষ্য কৰিছোঁ গোগামুখৰ কেইবাটাও জলজীৱন আঁচনি ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ যোৱাৰ পাছতো আজি প্ৰায় 1-1.5 বছৰ দিন ধৰি জনসাধাৰণক পানী যোগান ধৰিব পৰা নাই। গতিকে আমি দ্বিতীয়তে সেই কাৰ্যসূচীটো আজি ৰূপায়ণ কৰিবলৈ আমি বাধ্য হৈছোঁ, যিহেতু কেৱল মাত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্ব সামৰি জলজীৱন আঁচনিসমূহ সম্পূৰ্ণ কৰি বৰ্তমান পৰ্যায়লৈকে কিন্তু পানী যোগান দিয়া পৰিলক্ষিত হোৱা নাই। গতিকে আমি খুব কম সময়ৰ ভিতৰতে পানী যোগান আঁচনিসমূহে জনসাধাৰণক পানী যোগান ধৰিবলৈ আহ্বান জনাইছোঁ। তৃতীয়তে আমাৰ কাৰ্যসূচী হিচাপে আমি ইয়াতে অন্তৰ্ভুক্ত কৰিছিলোঁ যে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি, যিহেতু আপোনালোকে গম পাইছে অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি মহিলাসকলক দি আছে, কিন্তু এটা কথা আমি লক্ষ্য কৰিব পাৰিছোঁ যে যিবিলাক আমাৰ দৈনন্দিন জীৱনত লাগতিয়াল যিবিলাক আমাৰ সামগ্ৰী মূল্যবৃদ্ধি প্ৰায় 10 পৰা 20 টকাকৈ এনেকৈ মানে বৃদ্ধি হ'বলৈ ধৰিছে। আমি তাতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছোঁ যে লক্ষ্য কৰা আমাৰ পৰিলক্ষিত হৈছে যে আমাৰ যিবোৰ বিদ্যুৎ মাচুল আজিকালি কি হৈছে APDCL নিজৰ ইচ্ছামতে বিদ্যুৎ বৃদ্ধি কৰিবলৈ মানে লাগি পৰি ধৰিছে। গতিকে আমি এই তিনিটা প্ৰধান সমস্যাক লৈ আজি আমি প্ৰতিবাদী কাৰ্যসূচী আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ, ৰূপায়ণ কৰিছোঁ। আমি আশাবাদী এই তিনিটা সমস্যা সমাধান কৰি দিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমি আজি অসম চৰকাৰৰ যিজন আমাৰ স্থানীয় বিধায়ক, অসমৰ শিক্ষামন্ত্ৰী লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতসকলে যদি এইকেইটা সমস্যা সমাধান কৰি নিদিয়ে অনাগত দিনত গোগামুখ ৰাইজৰ সহযোগত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।